নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া বহুদিনৰ মূৰত আমি লং ব্লগলৈকে আগবাঢ়িছোঁ। আজি আমি মামা ঘৰত গৈ আছোঁ, মোৰ মামা ঘৰত। এখেতে এটা ভিডিঅ' আগতে বনাইছিলে, তো আপোনালোকে যদি চোৱা নাই সেইটোও চাব বাৰু। আজি আমাৰ এটা নিমন্ত্ৰণ আছে। এতিয়া ব'লক আমি আপোনালোককো লৈ যাম আমাৰ লগত। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া আমি গৈ আছোঁ। তো এয়া আজি আমাৰ লগত আছে মোৰ মাতাশ্ৰী, এয়া আৰু এয়া মোৰ পিতাশ্ৰী গাড়ী চলাই আছে। তো ব'লক আপোনালোকেও। এতিয়া আছোঁ আমি পাঠশালাত। তো এতিয়া মোৰ মামাৰ ঘৰ হ'ল এইটো আপোনাৰ আমদ বুলি কয়, এইখিনি বৰলা। তো গৈ আছোঁ ৰাস্তাত, তো আপোনালোককো দেখাই আছোঁ বাৰু। তো এয়া আমি গৈ আছোঁ টেকনিকেলি আমাৰ দেউতাৰ শহুৰৰ ঘৰলৈ। তো কওক কেনেকুৱা লাগি আছে শহুৰৰ ঘৰত যাবা? হা, শহুৰৰ ঘৰত যে যাবা কেনেকুৱা লাগি আছে কওক? ভাল লাগে, বহুত দিন যোৱা নাই, আজি যাব ওলাইছোঁ। আৰু এয়া আমাৰ মা, কওক। আজি মাৰ ঘৰত যাব, যদিও মা দেউতা ভাই নাই, তাতে আমি আজি ভকত খাব যাব ওলাইছোঁ। আৰু আমাৰ বাইদেউ গোস্বামী বাইদেউ, মইতো কৈয়ে থাকিম এখেতে আগলৈকে কৈ থাকিব। আৰু আগৰ ব্লগটোও যদি চোৱা নাই আপোনালোকে, আমি বাৰু তলত লিংকটো আমি দি দিম, আপোনালোকে চাব। য'ত মই বাৰু তাতে নাছিলোঁ, এখেতে গৈছিলে। তো এখেতে ব্লগটো বনাইছিলে, কিছুমান মুমেণ্টছ কেপচাৰ কৰি ৰাখিছিলে। তো আপোনালোকে সেইটোও ব্লগ চাব আৰু চাই থাকক। এয়া আমি আহি পালোঁ মোৰ মামা ঘৰ। বহুত স্মৃতি আছে ইয়াতে, সৰুৰ পৰা বহুত অহা যোৱা হৈ আছে আৰু বহুত বেছি স্মৃতি আছে। তো এতিয়া আমি আহিছোঁ এটা ভকত সেৱা খাব, মোৰ মামা হয় তেওঁলোক। তো আহক আপোনালোককো দেখাম। আৰু এয়া আমাৰ গোস্বামী বাইদেউ আৰু এয়া মা দেউতা। এইফালে ভকতসকলেও নিজৰ কাম শেষ কৰি জিৰণি লৈছে, আমিও এইফালে ভাত খাবলৈ লৈছোঁ। প্ৰসাদ খাই ল'লোঁ, আহিয়ে প্ৰসাদ দিছে। তাৰপাছত এতিয়া ভাতৰে টাইম হ'ল। আৰু গৰমত ভাল এনেকৈ নিৰামিষ ভাত খাবৰ বাবে, খায়ো ভাল লাগে। আৰু এয়া চাওক, গাঁৱৰ ইমান এটা সুন্দৰ পৰিৱেশ, একদম শান্তিপূৰ্ণ। এয়া ভাত তাত খাই উঠিলোঁ আমি, একদম পেট ফুল দুটাৰে। খালোঁ, দগৰাই খালোঁ, নিৰামিষ খানা, মাছৰুম আছিলে, বহুত ধুনীয়া আছিলে খানা। তো এতিয়া বহিছোঁ আৰু গছৰ তলত, গাঁৱৰ পৰিৱেশ ধুনীয়া। এতিয়া আমি লাহে লাহে ইয়াৰ পৰা ওলাম, অলপ টাইম আছোঁ আজি আৰু আবেলি আমাৰ বহুত প্লেন আছে। তো চাই থাকিব। প্লেনটো বাৰু এতিয়াই ডিছক্ল'জ নকৰোঁ। আৰু এই তামোল পাওঁ আধা দিয়া কাটি, এইটো কেনেকৈ কাটিম মই? সেই হাতে দি। তো আবেলি আমি প্লেন আছে কিছুমান, আপোনালোকে চাই থাকিব। তামোল খাই ল'লোঁ, মজা। এতিয়া আমি যাম আৰু অলপ পিছত ইয়াৰ পৰা। ঠিক আছে, লগ পাই থাকিম আপোনালোকক, কানেক্টেড থাকিব। আমি কেনেকুৱা বৰিং ব্লগ বনাওঁ ন? আৰু এইফালে আছে আমাৰ মামাই ক'ব অকণমান আজি কিহৰ কাৰণে আমি আহিছোঁ ইয়াতে। এতিয়া কোৱা, কি ক'ব লাগিব? তোমাৰ আজি কি আছিলে তোমালোকৰ পৰ্ব? ভকত মাৰ শ্ৰাদ্ধ, আচ্ছা, তাৰ কাৰণে বছৰেকীয়া ভকত কৰিলোঁ। আৰু কি ক'ব লাগিব? সেইটোৱে নিমন্ত্ৰণ কৰিছিলে আমাক। তো আমাক নিমন্ত্ৰণ কৰিছিলে এখেতে। এইটো আমাৰ মামা হয়। মোৰ ফেভৰেট ফুড। এতিয়া আমি যাওঁ, ইয়াৰ পৰা যাব ওলাইছোঁ। এইফালে মামী আছে, তো আছে আইতা। হাই দিয়ক এনেকৈ। তো এতিয়া আমি ৰেডি যাবৰ কাৰণে। এতিয়া আমি ৰেডি যাবৰ কাৰণে। আৰু এয়া এজ ইউজুৱেল মামীৰ মৰমো লৈছোঁ অলপমান সোমাই। তো আহক। আৰু এয়া আমাৰ ব্ৰাদাৰ কাম। এয়া মোৰ ভাইটি। ই মোৰ নিচিনা নেকি দেখাত অলপ? তো এয়া মোৰ মামাৰ ল'ৰা। আৰু ইপিনে হেল্ল' আৰু এজনী আছিলে, পলালে বাৰু।
যা যা দে মামিক দেখুৱা বাই মামি বাই বাই তো এয়া আমি এতিয়া গৈ আছোঁ থিয়েটাৰ চাবলৈ তো থিয়েটাৰ আমাৰ পাঠশালাৰ মানুহ যিহেতু আপোনালোকে গম পাইছে আমাৰ এটা থিয়েটাৰ আমাৰ ব্লাডত আছে ব্লাডত ক'ব গ'লে থিয়েটাৰ যেনেকুৱাই হওক থিয়েটাৰ ইজ থিয়েটাৰ আৰু আমি থিয়েটাৰৰ বলিয়া এক ছেকেণ্ড মোৰ মুখত পোহৰে পৰা নাই এইবাৰ পোহৰৰ যোগাৰ কৰি লৈছোঁ তো আমাৰ ৰাতিপুৱাৰ পৰাতো দেখিলে আমি ক'ত গ'লোঁ মামাহঁতৰ ঘৰত গ'লোঁ এতিয়া আপোনালোকে দেখিব আমি থিয়েটাৰ চাব যাম আৰু থিয়েটাৰৰ ৰিভিউটো আমি দিম কিন্তু মই থিয়েটাৰখনৰ নামটো আবাহন থিয়েটাৰ হয় কিন্তু থিয়েটাৰখনৰ নামটো মই গম পোৱা নাই নাটকখনৰ নামটো মই গম পোৱা নাই নাটকখনৰ নামটো গম পাম নাটক যিয়ে হওক মেটাৰ নকৰে থিয়েটাৰ ইজ থিয়েটাৰ আৰু থিয়েটাৰ চাব লাগে আপোনালোকেও চাগে চাই কোনে কোনে থিয়েটাৰ চাই ভাল পায় আপোনালোকে কমেণ্টত জনাব তো এতিয়া আমি যাওঁ আৰু ৰিভিউটো আপোনালোকে পাব অতি সোনকালে আমি আহি আপোনালোকে ৰিভিউটো দিম আৰু আপোনালোকৰো ঠাইত যাব নিশ্চয় য'ত পৰা আপোনালোকে ভিডিঅ'টো চাই আছে তো আপোনালোকে তাতে চাব পাৰিব আহক এতিয়া আমি যাওঁ দেৰি হৈছে আমাৰ ভিতৰৰ পৰিৱেশটো চাওক হাউচফুল একদম আৰু আমিও আহি বহি ল'লোঁ সকলোৱে পুৰা বিচনী মাৰি আছে বহুত গৰম কিন্তু নাটক চাবই লাগিব তো পুৰা জোচ আৰু একদম পাঠশালাবাসী ৰাইজৰ আৰু আজিৰ নাটকখনৰ নাম হৈছে মীনাক্ষীৰ সংগীত সন্ধিয়া আৰু এয়া নাটকৰ আৰম্ভণি গতিকে চাই থাকিব ভিডিঅ'টো আগলৈ তো এয়া আমি নাটক চালোঁ নাটকৰ কিছুমান ক্লিপ আমি লৈছোঁ বাৰু যিটো নাটকখনটো পূৰা দেখাব নোৱাৰোঁ তো নাটকখন খুবেই ধুনীয়া আছিলে আবাহন থিয়েটাৰৰ আৰু নাটকখনৰ নাম আছিলে মীনাক্ষীৰ সংগীত সন্ধিয়া তো খুবেই ধুনীয়া আছিলে তো আপোনালোকে য'ৰ পৰাই চাই আছে তাতে যদি আবাহন থিয়েটাৰ আহে তো আপোনালোকে নিশ্চয় চাব এইখন চ' মোৰ বহুত ভাল লাগিছে আপোনালোকৰো চাগে নিশ্চয় ভাল লাগিব ধুনীয়া একদম ষ্টৰি স্পইলাৰ বাৰু নিদিওঁ আপোনালোকে নিজেই চাই ল'ব বাকী খুবেই কিন্তু বহুত বৰষুণ ন অকণমান বোকা হৈছে বাট ষ্টিল পাঠশালাৰ মানুহ হয় ৰাইজ নাটক মেইন তো এতিয়া আকৌ আমি আহি কিনে মানে ছাৰপ্ৰাইজ মানে এটা ডিনাৰ প্লেন হৈ গ'ল সেইটো আমাৰ মাহীৰ ঘৰত তো মাহীটো চিনিয়ে পাইছে আমাৰ আগৰ ব্লগতো চিনি পাইছে তো আজি এতিয়া আকৌ আমি ইয়াতে আহিলোঁ মানে থিয়েটাৰ শেষ কৰি তেওঁলোকো মাহীহঁতো আমাৰ লগত গৈছিলে তো আমি ইয়াতে এতিয়া ডিনাৰটো কৰি এতিয়া আকৌ ঘৰে যাম আকৌ কালি ৰাতিপুৱা আকৌ মই যাব লাগিব গুৱাহাটী তো আকৌ বেক টু নৰ্মেল লাইফ তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবো কৰিব আকৌ লগ পাম আনটি ভিডিঅ'ৰ সৈতে আজিলৈ বাই